কৌতি বাৰিক কৰো প্ৰণাম প্ৰভু বাৰিক কৰো প্ৰণাম। আজি মধুসূদন প্ৰাথমিক শাখাৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৬তম জন্মবাৰ্ষিক উপলক্ষে উপস্থিত হোৱা শ্ৰদ্ধাৰ বাপ বান্ধৱ সমস্ত, আই মাতৃ সমস্ত আৰু মোৰ মৰমৰ কণ কণ বন্ধু বান্ধৱীসকল, কৃষ্ণ বাপ বান্ধৱ সমস্ত, আই মাতৃ সমস্ত, মই আজি জীৱনৰ প্ৰথমবাৰৰ বাবে এনেকুৱা এখন মঞ্চত দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। যদি মোৰ কিবা ভুল হয় আপোনালোকে মোক ক্ষমা কৰি দিব। যিহেতু আজি গুৰুজনাৰ ৫৭৬তম জন্মবাৰ্ষিক উপলক্ষে শংকৰদেৱ গুৰুজনাৰ বিষয়ে মই ক'বলৈ আগবাঢ়িছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম হৈছিল নগাঁও জিলাৰ বৰদোৱা আলিপুখুৰী ঠাইৰ নামত ১৪৪৯ চনত আহিন মাহৰ শুক্লা দশমী তিথিত তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা, মাতৃৰ নাম আছিল সত্যাসন্ধা। তেওঁ সৰু থাকোঁতে মাক দেউতাক ঢুকাইছিল। বুঢ়ী আইতা হেৰগুটিয়ে তেওঁক ডাঙৰ দীঘল কৰিছিল। তেওঁ ১২ বছৰ বয়সলৈ স্কুলত বিদ্যালয় যোৱা নাছিল। ধিটিঙালি কৰি ঘূৰি ফুৰিছিল। এদিন বুঢ়ী আইতা হেৰগুটিয়ে মহেন্দ্ৰ কন্দলী টোলত নাম লগাই দিছিল। তেওঁ অ আ ক খ শিকিয়ে আকাৰিকাৰ নোহোৱা এটা কবিতা লিখিছিল। কবিতাটো হ'ল কৰতল কমল কমল দল নয়ন ভৱদহন গহন মনসন নপৰ নপৰ পৰ আতৰত গময় অভয় অভয় ভয় মম হৰ অতৰ হৰতৰ বৰহৰ অতদশ বদন অগচৰ নগধৰ ফন ধৰ হন জগ জগ অপহৰ ভয় ভৱতৰণ পৰমদ লয় কৰ কমলজ নয়ন। আচলতে তেওঁ পঢ়া শুনাত বৰ চোকা আছিল। সাহসী আৰু বলৱানো আছিল। তেওঁ এবাৰ প্ৰকাণ্ড ষাঁড় গৰু এটা শিঙত ধৰি বগৰাই দিছিল আৰু এবাৰ ভৰা লোহিতত সাঁতুৰি ইপাৰ সিপাৰ হৈছিল। তেওঁৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱ। কম সময় বয়সতে ৪ বেদ ১৪ শাস্ত্ৰ ১৮ পুৰাণ অধ্যয়ন কৰিছিল। অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। দুবাৰকৈ পদ্মব্ৰজে ভাৰত ভ্ৰমণ কৰিছিল।
তেওঁ গুণমালা কীৰ্তন দশম অংকীয়া নাট ভাওনা অসমীয়াৰ জাতিটোৰ বাবে চহকী কৰি গৈছিল। বহুতো গীত লিখিছিল। শিষ্যসমূহে গীত ভাল পায়, গীতেৰে নামকৰণ কৰিছিল, বৰগীতেৰে নামকৰণ কৰিছিল। তেওঁ 120 বছৰ বয়সত কোচবিহাৰ ভেলা মধুপুৰ সত্ৰত তেওঁৰ বৈকুণ্ঠগামী হয়। বাপ সমস্ত আই মাতৃ সমস্ত শেষত মই আৰু এবাৰ কৰোঁ, যদি মোৰ কিবা ভুল হয় আপোনালোকে মোক ক্ষমা কৰি দিব। মাধৱদেৱৰ ঘোষাৰে মই মোৰ ভাষণ সামৰি নিছো। কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। কৃষ্ণ। আমি ধন্যবাদ জ্ঞাপন জগৎগুরু শ্রীমন্ত